নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ৰাতিপুৱাৰ সুপ্ৰভাত জনাইছোঁ। যিহেতু এতিয়া 9টা বাজিলে, গতিকে ভাবিলোঁ পিঠা বনাম আৰু সেয়েহে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গতিকে আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এই আপোনালোকে বাউল এটা দেখিছে আৰু এইফালে মই ভাত খোৱা চাউলৰ পিঠাগুড়ি ৰ'দত শুকাই লোৱা এয়া লৈছোঁ আৰু আধা কাপ ল'ম। এয়া 1.5 কাপ লৈছোঁ। ইয়াতে এতিয়া মই টেষ্ট অনুযায়ী নিমখ দি দিছোঁ। যিহেতু মিঠা বস্তু হয় অকণমান নিমখ দিলে ভাল লাগে। আৰু এয়া চাওক, হেতাখনত মই নাৰিকল লৈছোঁ। নাৰিকলটো অপশ্যনেল হয়, আপোনালোকে নিদিব পাৰে, নাৰিকল নিদিয়াকৈ বনাব পাৰে। আৰু ইয়াতে এতিয়া মই চেনি দিম আৰু এয়া চাওক, চেনিখিনি দি দিছোঁ। মই চেনিখিনি পাউডাৰ কৰি লৈছিলোঁ, তেনেকৈ দি দিছোঁ। প্ৰথমতে হেতাখনেৰে এইখিনি লৰাই লৈছোঁ। আপোনালোকৰ সদস্য অনুযায়ী পিঠাগুড়িটো পৰিমাণটো বঢ়াই ল'ব। যিহেতু আমাৰ বহুত বেছি নহয়, সেইকাৰণে মই এইখিনি লৈছোঁ। এতিয়া ইয়াতে এয়া পানী লৈছোঁ, নৰ্মেল পানী। যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি হয়, সেয়েহে অকণমান পানী সৰহকৈ লাগিব। যিকোনো ভাত খোৱা চাউল হ'ব, বৰা চাউলটো নল'ব। যিসকলে বনাই পাইছে জানে, আৰু যিসকলে বনাই পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব। আৰু নাৰিকল দিলে পিঠাটো মানে কি হয়, খাই টেষ্ট লাগে। আৰু মিঠাটো কিমানখিনি খায় আপোনালোকে সেই জোখমতে দি দিব। কম খালে কম দিব, বেছি খালে বেছি দিব। আৰু আজিকালি সকলোৱে মিঠাটো স্কিপে কৰে, নহয় জানো? মই সেই হিচাপত দি দিছোঁ। আৰু এতিয়া ইয়াতে মই বেকিং পাউডাৰ দিম। এয়া চাওক, বেকিং পাউডাৰ লৈছোঁ। ভালদৰে এইখিনি মিক্স কৰি ল'ম এতিয়া লাহে লাহে। এই পিঠাটো খাবলৈ বহুত সোৱাদ হয় আৰু বেছি যোগাৰো নালাগে। যিহেতু পিঠাগুড়ি সকলোৰে ঘৰত থাকে, নহয় জানো? আপোনালোকে যদিহে বনাই পোৱা নাই, মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰিব। আৰু এতিয়া এইখিনি মই প্ৰায় 1 ঘণ্টা সময় ৰাখি দিম। আপোনালোকৰ ওচৰত সময় থাকিলে 2-3 ঘণ্টা ৰাখিব পাৰে, তেতিয়া আৰু পিঠাটো কোমল হয়। এয়া চাওক, এতিয়া মই কভাৰ এখন দি ইয়াতে 1 ঘণ্টা সময় ৰাখি দিম। ইয়াতকৈ ডাঠো নালাগে, পাতলো নালাগে। এয়া চাওক, মোৰ হৈ গৈছে। এতিয়া কভাৰ দি ৰখাই দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে চাওক, মই লোহাৰ কেৰাহীখন উঠাই দিছোঁ। ইয়াতে পানী দিছোঁ। এয়া চাওক, মই আগতেই দিছিলোঁ, সেয়েহে পানী উতলিছে। আৰু এইখন মই ৰাইচ কুকাৰৰ ভিতৰত দিয়া এইখন লৈছোঁ। আপোনালোকৰ ওচৰত যদি এনেকুৱা ফুটা ফুটা থকা ষ্টীলৰ থাল আছে, সেইটো ল'ব পাৰে। আৰু এতিয়া মই ইয়াতে বাতিকেইটা দি যাম। 3টা বাতিয়ে জুলিছে, বেছি নোজোৰে। গেছৰ ফ্লেমটো প্ৰথমতে মই হাই কৰি দিছোঁ, এতিয়া মই মিডিয়াম দিছোঁ। মিডিয়াম টু ল' এনেকৈ দিব লাগিব। আৰু এইখন দেখিছেনে? এই ঢাকনিখনত মই এনেকুৱা কটন কাপোৰ এখন লৈছোঁ, যাতে ইয়াৰে ভাপটো কাপোৰখনত লাগি যায়। আপোনালোকে এই প্ৰচেছটো অৱলম্বন কৰিব। এয়া চাওক, তেতিয়া ভাপটো গোটেই কাপোৰখনত লাগি যাব। প্ৰায় 15 মিনিট সময় লাগিব। আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ, একেবাৰে হাই কৰি দিয়া নাই। আৰু এইফালে মোৰ 15 মিনিট হৈ গৈছে। ঢাকনিখন গুচাই চাওঁ। এয়া চাওক, গোটেই পানীখিনি ইয়াতে লাগি ধৰিছে কাপোৰখিনিত। এয়া চাওকচোন, ওচৰৰ পৰা দেখাইছোঁ, ফুলি আহিছে। আৰু হৈছেনে নাই এতিয়া চেক কৰি চাওঁ। এখন মই চুৰি লৈছোঁ। যিহেতু মই এখন হাতেৰে মোবাইল ধৰিছোঁ, সেইকাৰণে এয়া চাওক, ধুনীয়াকৈ হৈ গৈছে। কোমল হৈছে। এয়া চাওক, গোটেইকেইটা। মোৰ এখন হাতেৰে মোবাইল লোৱাৰ কাৰণে অকণমান দিগদাৰ হৈছে ওলাব। এয়া চাওক, ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া চাওকচোন। আৰু ঠাণ্ডা হোৱাৰ পিছত মই বাতিকেইটাৰ পৰা ওলাই আপোনালোকক দেখাই আছোঁ। আৰু এইফালে চাওক, বাতিকেইটা ঠাণ্ডা হ'ব ৰাখি দিছোঁ। এয়া চাওকচোন, কিমান ধুনীয়া স্মুথ হৈছে। এয়া চাওক, এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই দেখাই আছোঁ আপোনালোকক। আৰু এয়া চাওক, ঠাণ্ডা হৈ গৈছে। এতিয়া মই চুৰিখিনিৰে অকণমান এনেকৈ ছাইডটো দি দিছোঁ, তেতিয়া ওলাই অহাত সুবিধা হয়। আৰু এয়া চাওকচোন, পিঠাটো কিমান ধুনীয়া হৈছে আৰু কিমান স্মুথ হৈছে। এয়া চাওক, আপোনালোকে যদিহে খাই পোৱা নাই,
এবাৰ বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব বহুত টেষ্টি হয় অকণমান এনেকৈ ওলাই ল'ব লাগে এয়া চাওক এইটো কিমান ধুনীয়া হৈছে আপোনালোকে মোৰ আজিৰ ভাপা পিঠা ৰেচিপিটো চাই যদি ভাল পাইছে বাটিত বনোৱা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকে বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে এয়া চাওক কিমান সুন্দৰ হৈছে পিঠাকেইটা চাওকচোন মই বহুত বেছি বনোৱা নাই যিহেতু আমাৰ 3জন মানুহ সেইকাৰণে 3টা বনাইছোঁ গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব একেবাৰে কম সামগ্ৰী আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি ইউটিউবত প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে চাব পাৰিব আৰু যদিহে ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়াও মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ এয়া চাওক এতিয়া কেৱল খোৱাহে কথা দেখিলেই পিঠাকেইটা লোভ লাগি গৈছেনে বাৰু খুবেই ধুনীয়া হৈছে